বৰপেটাৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আমি তিনিদিনীয়াভাৱে পালন কৰিব লৈছোঁ। এইবাৰ আমাৰ আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু শোভাযাত্ৰা ইতিমধ্যে আমাৰ গুচি গৈছে। আমাৰ ২৭, ২৮ আৰু ২৯ বহাগ তিনিদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিম। আজি আমাৰ দিনৰ ৫ বজাত সন্ধিয়া ৫ বজাত মুকলি বিহু প্ৰতিযোগিতা সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব আৰু অহা কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীত বিভিন্ন কলা কুশলী আৰু শিল্পীসকলে আমাৰ আমন্ত্ৰিত গুৱাহাটী শিৱসাগৰৰ আমন্ত্ৰিত শিল্পীসকলে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিব, গীত পৰিৱেশন কৰিব আৰু সেই আটাইবোৰ অনুষ্ঠানতে এই সাৰ্বজনীন ৰঙালী বিহু সন্মিলনত সকলোকে জাতি ধৰ্ম নিৰ্বিশেষে আমি যাতে সঁহাৰি পাওঁ বা তেওঁলোকৰ উপস্থিতি আৰু সহযোগ কামনা কৰিছোঁ। ধন্যবাদ। আমন্ত্ৰিত শিল্পী আমাৰ শিৱসাগৰৰ পৰা এইবাৰ আমন্ত্ৰণ কৰা হৈছে সান্নিধ্য ভূঞা, প্ৰান্তিক দাস আৰু ৰাজকুমাৰী ফাল্গুনী আৰু এটা বাৰেবৰণীয়া গ্ৰুপ আছে সাঁচিপাত, তেজপুৰৰ পৰা মাতিছোঁ আৰু বিভিন্ন বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। মুকলি বিহু সদৌ অসম ভিত্তিত প্ৰতিযোগিতাটো আৰম্ভ হ'ব আৰু আমাৰ মুকলি বিহুত সহযোগ কৰিছে বৰপেটাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু বাৰৱাৰী যুৱ মঞ্চই আমাক সহযোগ কৰিছে আৰু এই বিহুখনত বহুকেইটা দলে অংশগ্ৰহণ কৰিব আৰু এই মুকলি বিহুত আটাইকে আমি উপস্থিত থাকিবলৈ আৰু সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি প্ৰথম কাৰ্যসূচী আৰু আমাৰ 12 মে'ত আমাৰ শেষ কাৰ্যসূচী। সেইদিনাখন আমাৰ যিখিনি আমন্ত্ৰিত শিল্পী তেওঁলোকে আহি গীত পৰিৱেশন কৰিব।